মই আছোঁ এতিয়া কুন্দুগাঁও পঞ্চায়ত পৰে কমলাবৰীয়া আৰু বাইদেউজনী ঘৰত আছোঁ। এইটো হ'ল বাইদেউহঁতৰ ঘৰ আৰু দুখীয়া মানুহ বুলি কৈছে আৰু তেখেতে। আৰু এইপিনে মানে বাৰিষা হ'লে পানী চানী আহি যায়। এইজনী হ'ল বাইদেউজনী। আপোনাৰ নামটো কি আছিলে? বৰ্ণালী কি লিখে উপাধি? মই আছোঁ এতিয়া কুন্দুগাঁও পঞ্চায়ত পৰে কমলাবৰীয়া আৰু বাইদেউজনী ঘৰত আছোঁ। এইটো হ'ল বাইদেউহঁতৰ ঘৰ আৰু দুখীয়া মানুহ বুলি কৈছে আৰু তেখেতে। আৰু এইপিনে মানে বাৰিষা হ'লে পানী চানী আহি যায়। এইজনী হ'ল বাইদেউজনী। আপোনাৰ নামটো কি আছিলে? বৰ্ণালী কি লিখে উপাধি? আচ্ছা আচ্ছা, নৰ ন? বৰ্ণালী নৰ। এইখন হ'ল কুন্দুগাঁও আৰু পঞ্চায়ত পৰে কমলাবৰীয়া পঞ্চায়তৰ অন্তৰ্গত এইটো ঘৰ। চাওক বাইদেউ ইয়াতে থাকে আৰু চাওকচোন বাইদেউ মানে একেবাৰে অৱস্থা নাই। এই চৰকাৰে এটা অনুমোদন দিব পাৰে বাইদেউৰ ঘৰৰ কাৰণে। চাওক চৰকাৰৰ ফালৰ পৰা মই নিবেদন কৰিছোঁ বাইদেউক যাতে এটা ধুনীয়া ঘৰ দিয়ে। চাওক বাইদেউৰ ঘৰটো চাওক কেনেকৈ বাস কৰিবলগীয়া হৈছে। সেয়াই মই পঞ্চায়তৰ ফালৰ পৰা আৰু আমাৰ MLA ডাঙৰীয়াকো আহ্বান জনাম যে বাইদেউক ঘৰ এটা দিয়ক মুঠতে ধৰি মেলি। ঠিক আছেনে? ইয়াতেতো চব মিচিং সম্প্ৰদায়ৰ মানুহ ন? অঁ, এইডোখৰ জেগা মিচিং সম্প্ৰদায়ৰ মানুহে গোটেইখন। আমাৰ মানুহে চাওক আৰু ইয়াতে চাওকচোন বাৰিষা বৰষুণ বেছি হ'লে পানী দুনি হৈ যায়গৈ। জেগা পানী হৈ যায় গোটেই। এতিয়া মানে বৰষুণ নাই কাৰণে এই 3 দিন মানে বৰষুণ নাই কাৰণে পানীটো অলপ নাই। বাকী নহ'লে ইয়াত পানীয়ে হৈ থাকে। চাওক জেগাটো কেনেকুৱা। আৰু বন্ধুসকল ব'লক এতিয়া আমি গৈ থাকোঁ। আৰু এয়া চাওক আমাৰ গাঁৱৰ পৰিস্থিতিবোৰ এনেকুৱা হয়। আৰু এইপিনে এটা চাওকচোন গাহৰি এটা চৰি আছে চাওক। আৰু এইফালে চাওক এগৰাকী বাইদেউ, আমি বাইদেউজনীৰ নামটো সুধিম। আৰু বাইদেউহঁতৰ এয়া চাওক বাইদেউৱে ধানৰ কাম কৰি আছে। ইয়াতে ধান শুকাই আৰু জেগাবোৰ মানে বৰষুণ দিলে পানী পূৰা হৈ যায়। বাইদেউ আপোনাৰ নামটো কি কৈছিলে? পূৰ্ণিমা নৰ। আৰু এইপিনে দাদা ন? অঁ দাদা নমস্কাৰ। অঁ আপোনাৰ কি নাম ক'লে? মানস নৰ। অঁ ৰ'ব দেই 1 মিনিট। মই আছোঁ এতিয়া মানস নৰ দাদাৰ ঘৰত। আৰু সেয়া মই দেখাইছিলোঁ এই পূৰ্ণিমা বাইদেউ এইপিনে বাইদেউ এয়া। আৰু ঘৰৰ মানে এয়া অৱস্থা। বাৰিষা হ'লে পূৰা পানী হৈ যায়। আৰু তেওঁলোকৰ বাৰিষা হ'লে বহুত পানী হয় ন? আৰু তেওঁলোকৰ পঞ্চায়তটোত পৰে কমলাবৰীয়া। আৰু এইডোখৰ গাঁওডোখৰ হ'ল একেই। সেই বাইদেউ ওচৰ আহিছিলোঁ কুন্দুগাঁও বুলি কয়। কুন্দুগাঁও বুলি কয়। আৰু পানী হৈ যায়। মই আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াক কৈছোঁ কিবা এটা তেওঁলোকক সহানুভূতি এটা আগবঢ়াওক। কাৰণ কি আগন্তুক ইলেকশ্যন আহি আছে। ইলেকশ্যন আহি থকাৰ কাৰণে দাদাহঁতৰ পৰা যি সহায় লাগে সেই সহায় পাই যাব। দাদাহঁতৰ যি অৱস্থাটো মই দেখিছোঁ ইয়াত পানী দুনি হৈ যায়। সেইকাৰণে মই কিবা এটা সহায় আগবঢ়াবলৈ আপোনালোকক কৈছোঁ। এতিয়া চাওক এই বন্ধুসকল এতিয়া আহিছোঁ। আৰু এইটো চাওক গাহৰিটো কেনেকৈ চৰি চাওক এইটো। আৰু আমি এতিয়া যোনফালে আহিছিলোঁ সেইফালে উঠি গৈ আছোঁ ওপৰেদি। আৰু সেই বাইদেউহঁতৰ ঘৰ ইয়াতে। অলপ পানী দুনি খাবলৈ গৈছিলে, পানী এগিলাচ খাই ল'লোঁ। আৰু এতিয়া গৈ থাকোঁ ব'লক আগলৈ। আৰু কি পাওঁ ভিউ আপোনালোকক দেখুৱাই পিনি গৈ থাকিম ব'লক। আৰু চাওক বাইকখন ৰ'দতে থাকিলে বহুত দেৰি। এতিয়া গৈ থাকোঁ ব'লক আগলৈ।
বন্ধু চাওক, আমি এতিয়া সেইটো ৰাস্তাইদি যাবগৈ লাগিব। আৰু এইবিলাক চাওক, ইয়াৰ আমাৰ অসমৰ মানুহৰ ঘৰ চাওক কেনেকৈ আছে চাওক, পানী ওপৰে চাওক। আৰু এইখন নদী, ৰঙা নদী, আৰু এইপিনে ঘৰ। এইবিলাক কোনো অস্থায়ী জীৱন নহয় গতে লাগে মানুহবিলাকৰ চাওকচোন। আৰু আমি যাবগৈ লাগিব এতিয়া সেই পিনেদি। ব'লক এতিয়া গৈ থাকোঁ। ব'লক বন্ধুসকল গৈ থাকোঁ এতিয়া। চাওক ৰাস্তাটো কেনেকুৱা লাগিছে চাওক, আৰু কিমান ধুনীয়া, কিমান নিজান চাওক। আৰু এইটো হৈ গ'ল মাথাউৰি ওপৰৰ ৰাস্তা, যিটো ৰঙা নদী মাথাউৰি। আৰু নদীখন আছে সেইটো চাইডে, নদীখন সেইটো চাইডে আছে। আৰু এইটো হৈ গ'ল মাথাউৰিৰ ওপৰৰ ৰাস্তাটো। চাওক কিমান ধুনীয়া লাগিছে চাওক। আৰু ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে, আমি মানিব লাগিব এইখন চৰকাৰক, যে ৰাস্তা চাস্তা য'ত ত'ত বনাই দিলে এইবাৰ চৰকাৰখনে, যিখন আমাৰ BJP চৰকাৰ। আৰু ইয়াত আপুনি লখিমপুৰ ডিষ্ট্ৰিক্টৰ যিজন আমাৰ বিধায়ক, বহুত ভাল মানুহ এজন বুলি ক'ব লাগিব। তেখেতে মানে ৰাস্তা পদূলি, আৰু তেখেতৰ যিটোকে কয়, তেখেতে যদি জনসাধাৰণক কিবা এটা কয় যে আমুকত ছাৰ কিবা এটা কৰিব লাগিছিলে, তেখেতে না নকয়। সেইকাৰণে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ এতিয়া ৰাস্তা পদূলি ক'তো বাকী নাই বুলি ক'ব লাগিব। চাওক ইমান ধুনীয়া ৰাস্তা চাওক। আৰু বন্ধুসকল গৈ থাকোঁ এতিয়া, ব'লক আগলৈ। আৰু আগত আপোনালোকক কি পাওঁ তাৰে ভিউ অলপ দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া গৈ থাকোঁ আমি। Trees glow, caddy drop top, got the rims on shine. West Coast living, where it's always fine. Barbecue, grilling, got the smoke in the air. Neighbors pulling up, good vibes everywhere. Talk box singing, let the synthesizer play. Grooving through the block like it's a Saturday. বন্ধুসকল এইকণৰ পৰা অকণমান ভিউটো চাওকচোন। সেই নদীত দেখিছে নহয় দুজন মানুহ, সেয়া চাওক মাছ ধৰি আছে তেওঁলোকে জাল টানি টানি। কি ধৰণে এই ৰঙা নদীত মাছ ধৰে চাওক, সেইখন চাওকচোন। আৰু নদীখন বৈ আহিছে সেই পিনৰ পৰা চাওক। আৰু মই আছোঁ বৰ্তমান এতিয়া ৰাস্তাৰ ওপৰত। আৰু মই আৰু আপোনালোকক কি পাওঁ দেখুৱাই যাম, ভিউবোৰ চাই যাওক এইপিনে।
বন্ধুসকল নদীখনৰ পাৰ বেলেগ এটা জেগা চাওক মোৰ বাইকখন তাতে ৰখাই থৈ আহিছোঁ আৰু এইফালে এপাক বোলো আকৌ দেখিলোঁ নদীখনৰ পাৰটো বোলো এপাক নামি যাওঁ চাই আহোঁগৈ আৰু আপোনালোককো বোলো অকণমান দেখুৱাওঁ চাওক এইটো জেগা পাই গ'লোহি মই আপোনাক কেমেৰাটো ফোন কৰি দেখুৱাইছিলোঁ চাওক ইয়াতে এজোপা গছ আছে গছজোপা চাওক গছজোপাত মানে দুবিধ পাত আছে গছজোপা কেনেকৈ দুজোপা গছৰ পাত হ'ল মই আপোনালোকক দেখুৱাইছোঁ চাওকচোন দুবিধ পাত আছে গছজোপাত বোলক চাওক আৰু বেলিটো পোহৰটো চাওক কিমান ধুনীয়া লাগিছে চাওক বন্ধুসকল চাওক এজোপা গছ এইজোপাতে মানে আৰু এজোপা গছ গজি গৈছেগৈ চাওকচোন এইবিলাক হ'ল ডাঙৰ ডাঙৰ পাত আৰু এটা হ'ল সৰু সৰু পাতৰ চাওক চাওক বন্ধুসকল আৰু নদীখন হৈ গ'ল এইখন আৰু সেই পিনৰ পৰা বৈ আহিছে চাওকচোন কিমান ধুনীয়া লাগিছে দৃশ্যবোৰ দেখিবলৈ আৰু চাওক নদীখনৰ ইপাৰে এজনে অলপ মৌ চৰাই আছে চাওক সেইখিনি মৌখিনি দেখিছে নহয় চাওক তেখেতে মৌবোৰ লৈ গৈ আছে ক'লৈ নিছে নাজানো আৰু তেখেতে সম্ভৱ চৰাই চাগে মৌবিলাক চাওক আৰু নদীখনৰ পৰিৱেশটো চাওক কিমান নিজান হৈছে চাওক বন্ধুসকল কিমান ধুনীয়া লাগিছে চাওক জেগাটো আৰু বন্ধুসকল চাওক মোৰ বেক চাইডে আছে নদীখন আৰু মই যিজোপা গছৰ কথা কৈছিলোঁ সেই গছজোপা হ'ল এইজোপা চাওক এইজোপা দুবিধ পাত এজোপা গছত মানে এজোপা গছত আৰু কিবা বেলেগ এজোপা গছ হৈ গৈছে কি গছ নাজানো আৰু হৈ গৈছে মানে চাওক আৰু সেইপিনে আছে এজোপা বগৰী গছ আৰু মই আহিছিলোঁ সেইপিনেদি আৰু আছোঁ এতিয়া বৰ্তমান নদীখনৰ পাৰতে আছোঁ আৰু আপোনালোকক অলপ ওচৰলৈ লৈ যাব বিচাৰিছোঁ চাওক আজি ৰ'দটো বহুত কাঢ়া চাওকচোন কিমান ধুনীয়া লাগিছে নদীৰ পাৰটো আৰু মই আছোঁ বৰ্তমান নদীৰ পাৰতে বহি আহি আছোঁ নদীৰ পাৰতে বহি বুলি কৈছোঁ বহি নহয় মই আহি আছোঁ আৰু এজোপা বগৰী গছ চাওক কিমান ধুনীয়া ছাঁ দিছে চাওক বগৰী গছজোপাই চাওকচোন বন্ধুসকল আৰু ইয়াতে অলপমান পিকনিক খোৱা জেগা বনাই থৈছে কোনোবাই হয়তো পিকনিক খাই গৈছিলে নেকি চাওক আৰু মই আছোঁ বগৰী গছজোপা তলত আৰু কেনেকুৱা লাগিছে ক'ব চাওক বন্ধুসকল চাওক মই নদী পাৰৰ যিটো গৰাটোৰ ওপৰত বহি আছোঁ আৰু এইপিনে এইটো হ'ল গৰা আৰু সিপিনে তললৈ আছেগৈ নদীখন চাওক কেনেকুৱা লাগিছে চাওক মই একদম গৰাটোৰ ওপৰত আছোঁ আৰু চাওকচোন কেনেকুৱা লাগিছে আৰু সেইজোপা ওপৰত মোৰ সেইজোপা বগৰী গছজোপা আছে আৰু মই বৰ্তমান আছোঁ গৰাৰ ওপৰৰ পৰা আহি আছোঁ আৰু বগৰী গছজোপা চাওক কেনেকুৱা লাগিছে দেখিবলৈ আৰু এইটো চাওক মই গৰাটোৰ ওপৰত আছোঁ দেখিছেনে এইটো গৰাটো চাওক কিমান তলতে আৰু এইখন হৈ গ'ল নদীখনৰ মেইন সুঁতিটো মানে যিখন ৰঙা নদীখনৰ মেইন সুঁতিটো হয় সেইটো চাওকচোন কেনেকুৱা লাগিছে চাওক কিমান তলতে চাওক আৰু এইটো জেগা বহুত দ জেগা হয় এইডোখৰ মানে ভাবিব নোৱাৰা দ জেগা মানে আৰু সেই আগলৈ মানুহ অলপ মানে মাছ ধৰি থকা দেখিছোঁ তাক মানে মই এতিয়া দেখুৱাবলৈ যাব নোৱাৰিম আপোনালোকক আৰু আমি এইটো পাৰ্টটো ইমানতে সামৰণি মাৰিম আৰু নেক্সট আপোনালোকক আকৌ দেখুৱাম বেলেগ এটা ব'লক এতিয়া গৈ থাকোঁগৈ বন্ধুসকল এইজোপা চাওক বগৰী গছজোপা এইজোপা কথা কৈছিলোঁ মই এইজোপা চাওকচোন কিমান ধুনীয়া লাগিছে চাওক ইয়াত আছোঁ মই ৰৈ আৰু বৰ ধুনীয়া ছাঁ দিছে বগৰী গছজোপাই আৰু এইখন হৈ গ'ল ৰঙা নদীখন কিমান ধুনীয়া লাগে আৰু এইবিলাক জেগালৈ আহি মই সেইকাৰণে আপোনালোকক এইবিলাক দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু চাওক কিমান মজা লাগে আৰু এইবিলাক জেগাৰ পৰা যাব মন নাযায় মই আহিয়ে থাকোঁ প্ৰায় নদী পাৰলৈ আৰু
নেক্সটটো আমাৰ যিটো পাৰ্ট হ'ব সেই পাৰ্টটো আৰু মজাও লাগিব, আপোনালোকে নাপাহৰিব চাবলৈ। নেক্সট যিটো পাৰ্ট কৰি আছোঁ সেই পাৰ্টটো আৰু এটা ইউনিক হ'ব, সেইটো আপোনালোকে চাবই নিশ্চয়, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ কি জানেই আমি আগতে পঠাইছোঁ যে আমাৰ এইটো নতুন চেনেল হয়। আপোনালোকৰ সহায়টো আমাক বহুত প্ৰয়োজন হৈছে, আপোনালোকে সহায় কৰক আমি যাতে আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকলৈ ভাল ভাল ভিডিঅ' আমি লৈ পাওঁ। ব'লক তেনেহ'লে এতিয়া ইয়াৰ পৰা আমি গৈ থাকোঁ বেলেগ এঠাইলৈ, ব'লক। Soy arena, oh so bright. Baila conmigo toda la night. El ritmo suena, can you feel? Move your body, it's so real. Vuélvete loco,